কলিয়াবৰৰ এগৰাকী বিশিষ্ট সমাজসেৱক, উদ্যোগী, সত্ৰীয়া কৃষ্টি সংস্কৃতিৰ এগৰাকী নিপুণ অংকীয়া ভাওনাৰ শিল্পী প্ৰয়াত কামিনী মহন্তৰ সোঁৱৰণত কামিনী মহন্ত স্মৃতি ৰক্ষা সমিতিয়ে 2015 বৰ্ষৰ পৰা বিগত 10 বছৰে একোটিকা বঁটা আগবঢ়াই আহিছে। এই বঁটাটো কলিয়াবৰৰ সমাজ, সাহিত্য, সংস্কৃতি আৰু শিক্ষা জগতলৈ আগবঢ়োৱা হয়। এই বছৰো তেখেতৰ আজি পবিত্ৰ স্মৃতি দিৱসত কলিয়াবৰৰ দুগৰাকী উদীয়মান সাহিত্যিক আৰু বিশিষ্ট কবিক এই বঁটা আগবঢ়োৱা হৈছে। বিশিষ্ট গল্পকাৰ ধ্ৰুৱজ্যোতি শৰ্মা ডাঙৰীয়াক 2025 বৰ্ষৰ আৰু যুটীয়াভাৱে একেলগে উদীয়মান কবি, যিগৰাকী শাৰীৰিকভাৱে যথেষ্ট অসুস্থ, কিন্তু তেওঁৰ সৃষ্টিকৰ্মত কেতিয়াও সেই ব্যাঘাত নজন্মায়, আমাৰ বৰভগীয়াৰ নৱজ্যোতি বৰালৈ যুটীয়াভাৱে এই বঁটা আগবঢ়োৱা হৈছে। আমি আশা কৰিছোঁ এই বঁটাৰ জৰিয়তে কলিয়াবৰৰ সমাজ জীৱন, সাংস্কৃতিক আৰু শিক্ষাৰ জগতলৈ আগবঢ়োৱা যিসকল নতুন প্ৰজন্মৰ কৰ্মকৰ্তা, তেওঁলোক উৎসাহিত হ'ব পাৰিব আৰু স্মৃতি ৰক্ষা সমিতিয়ে অনাগত দিনতো কলিয়াবৰৰ সমাজ জীৱনলৈ বিশিষ্ট বৰঙণি আগবঢ়োৱা ব্যক্তিসকলক এই বঁটাৰ দ্বাৰা সন্মানিত কৰি যাব।